নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মই উৎপল ডেকা আমাৰ উৎপল ডেকা ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'ত এডিআৰই গ্ৰেড 4 ৰ ৰিটেন পাছ কৰা সকলোলৈ খুবেই সুখবৰ আপোনালোকৰ 17 জুনৰ পৰা ইন্টাৰভিউ যেটো ভাইভা মৌখিক হয় বা স্কিল টেষ্ট আইটিআই হোল্ডাৰ সকলৰ অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকে 9 জুনত এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিব পাৰিব স্কিল টেষ্টৰ অৰ্থাৎ ভাইভাৰ মৌখিকৰ আৰু দুটা শিফটত হ'বলৈ গৈ আছে স্কিল টেষ্ট ভাইভা বা মৌখিক এটা 9টাৰ পৰা আৰু আনটো সেকেন্ড শিফটটো 1টা বজাৰ পৰা আপোনালোকক কি নথিপত্ৰ লাগিব এডমিট কাৰ্ডখন লাগিব যেটো নেকি আপোনালোকে 9 জুনত লাভ কৰিব ইয়াৰ পিছতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব এছপুৰ হিচাপে এডমিট কাৰ্ড হলেও চলিব মেট্ৰিকৰ আৰু যিসকল 8 পাছ তেওঁলোকৰটো মেট্ৰিকৰ এডমিট কাৰ্ড নাই গতিকে বাৰ্থ সাৰ্টিফিকেটখন চলি যাব ইয়াৰ পিছতে যদি আপুনি 8 লৈকে পঢ়া 8ৰ মাৰ্কশিট সাৰ্টিফিকেট লাগিব যদি আপুনি মেট্ৰিক পাছ তেতিয়া হলে 8ৰ মাৰ্কশিট সাৰ্টিফিকেট নহলেও হ'ব মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট লাগিব আৰু যেহেতু ইয়াতে 12 লৈকে আছিল ম্যাক্সিমাম কোৱালিফিকেশন যদি আপুনি 12 পাছ হয় তেতিয়া হলে আপোনাক মেট্ৰিকৰ লগতে 12 ৰ মাৰ্কশিট সাৰ্টিফিকেট লাগিব আৰু আইটিআই পাছ সাৰ্টিফিকেট যিসকলে দিছিলে তেওঁলোকক আইটিআই সাৰ্টিফিকেট লাগিব ইয়াৰ পিছতে যদি এডিশনাল কোৱালিফিকেশন এক্সট্ৰা কিবা আছিলে সেই সাৰ্টিফিকেট লাগিব যদি আছিলে নাথাকিলে মানে নাই কোনো প্ৰয়োজন নাই কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপোনালোকে এপ্লাই কৰোতে ৰিজাৰ্ভেশন ক্যাটাগৰীত কৰিছিলে আৰু ইএক্স সাৰ্ভিসমেনৰ সাৰ্টিফিকেট লাগিব যদি ইএক্স সাৰ্ভিসমেনত কৰিছিলে ইয়াৰ পিছতে ফটো আইডেন্টিটি হিচাপে আপোনালোকক পেন কাৰ্ড বা আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ কাৰ্ড যিকোনো হলেও চলিব এখিনি আছিল বন্ধু বান্ধৱীসকল আপডেট সকলোৱে যিসকলে ৰিটেন কোৱালিফাই কৰিছে এতিয়া সকলোৱে চাকৰিৰ আৰু এখোজ দিশা আগবাঢ়িব কাৰণ এতিয়া ভাইভা অনুষ্ঠিত হ'ব গতিকে কোনে কোনে চাকৰি পাব হেতু খাটাং নহয় এতিয়াও যেহেতু সকলোৱে চাকৰি নাপায় কিন্তু সকলোৱে চাকৰিৰ দিশে আৰু এখোজ আগবাঢ়িব কাৰণ এতিয়া সকলোৰে যেটো মনৰ ইচ্ছা থাকে যে ৰিটেন কোৱালিফাই হলো এতিয়া ভাইভা দিব লাগে স্কিল টেষ্ট দিব লাগে হেতুৰ দিশে আগবাঢ়িছে যেহেতু বন্ধু বান্ধৱীসকল আৰু মই ইয়াতে থাম্বনেলত দেখিছে লিখি দিছো যে গ্ৰেড 4 পদৰ নতুন এপ্লাইও আৰম্ভ হয় আপোনালোকে ঠিকই দেখিছে গ্ৰেড 4 পদৰ নতুন এপ্লাইও চলিয়ে আছে 16 মেৰ পৰাই চলি আছে কিন্তু হেয়া এডিআৰই নহয় গুৱাহাটী ডিসি অফিস গুৱাহাটীৰ হয় ডিস্ট্ৰিক্ট সেশন জাজ গুৱাহাটীৰ হয় যত 15টা পিয়ন অফিস সাৰ্ভাৰ প্ৰসেস সাৰ্ভাৰ এনেকুৱা ধৰণৰ ভ্যাকেন্সি মুকলি হৈছিল অৰ্থাৎ 11টা পিয়নৰ গ্ৰেড 4 আৰু বাকি 4টা কি হয় বন্ধু বান্ধৱীসকল গ্ৰেড 3 হয় 31 মেৰ ভিতৰত আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব গতিকে মিছ নকৰিব 15টা পোষ্ট বহুত হয় অফলাইন আবেদন ইমান ক্যান্ডিডেটে নকৰে গতিকে 31 মেৰ ভিতৰত আপোনালোকে এই গুৱাহাটীৰ ডিসি অফিসৰ গ্ৰেড 4 গ্ৰেড 3 পদখিনিত আবেদন কৰিব 31 মেৰ ভিতৰত এপ্লিকেশন ফৰ্ম বা এডভাৰটাইজমেন্ট ডিটেইলছৰ লিংকস আপোনালোকে আমাৰ ডেসক্ৰিপচনৰ একেবাৰে ওপৰতে টেলিগ্ৰাম গ্ৰুপৰ লিংকস দিয়া আছে টেলিগ্ৰামত জয়েন হলে লাভ কৰিব ধন্যবাদ জয় অসম জয় হিন্দ